नमस्कार सर्वोदयসকল অসম চৰকাৰৰ ডিপাৰ্টমেণ্ট অফ পাৰ্চনেলৰ তৰফৰ পৰা যোৱা 4-5-2024 তাৰিখে অৰ্থাৎ যোৱা পৰহি সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি আৰু সম্পাদক মহোদয়লৈ এই পত্ৰখন প্ৰেৰণ কৰিছে। অসম চৰকাৰে সদৌ অসম কৰ্মচাৰী পৰিষদলৈ প্ৰেৰণ কৰা এই পত্ৰখনৰ বিষয় আছে চাব 2005 আৰু 2016 চনত গঠন কৰা SAKP অৰ্থাৎ সদৌ অসম কৰ্মচাৰী পৰিষদৰ সংবিধানৰ সংশোধনীৰ ওপৰত এক্স পোষ্ট ফেক্টো অনুমোদনৰ বাবে প্ৰাৰ্থনা। তাৰ তলত কৈছে ওপৰত উল্লেখ কৰা বিষয়টোৰ আমন্ত্ৰণ জনাই আপোনালোকক জনাবলৈ নিৰ্দেশ দিয়া হৈছে যে 1 নম্বৰত কৈছে 19/9/1991 চনৰ যি সংঘসমূহৰ নিয়ম সংবিধানত গুৰুত্বপূৰ্ণ চৰিত্ৰৰ যিকোনো সংশোধন কৰিবলৈ প্ৰস্তাৱ কৰা হৈছে। সংশোধনীৰ পূৰ্বে আৰু ইয়াক কাৰ্যকৰী কৰাৰ বাবে মুখ্য সচিবৰ সন্মতিৰ প্ৰয়োজন। 2 নম্বৰত কৈছে 19/9/1991 চনৰ OMৰ দফা 1 অনুসৰি সংঘৰ সদস্যপদ কেৱল চৰকাৰী কৰ্মচাৰীৰ মাজতে সীমাবদ্ধ থাকিব। লগতে দফা 1ৰ 6ৰ ক অনুসৰি সংঘই কোনো বাহিৰৰ লোকক ইয়াৰ সভাত উপস্থিত থাকিবলৈ নিদিব। 3 নম্বৰত কৈছে 2005 আৰু 2016 চনৰ দুয়োটা সংশোধনী প্ৰস্তাৱতে এনে ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে য'ত প্ৰাক্তন বিষয়ববীয়াসকলক সংঘৰ ৰাজ্যিক আৰু জিলা সমিতিৰ উপদেষ্টা হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। সেয়েহে তলত কৈছে মূল কথাটো তলতে আছে চাব ওপৰৰ কথাখিনিৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকক উক্ত সংশোধনীসমূহৰ সংশোধন কৰিবলৈ অনুৰোধ জনোৱা হৈছে যে যাতে সংঘৰ সদস্যপদ কেৱল চৰকাৰী চাকৰিয়ালসকলৰ মাজতে কঠোৰভাৱে সীমাবদ্ধ থাকে আৰু অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীক সংঘৰ ৰাজ্যিক আৰু জিলা সমিতিসমূহত উপদেষ্টা হিচাপে অন্তৰ্ভুক্ত কৰা নহয় আৰু হ'ব নালাগে। হয় ছাৰ্বৈদসকল, অসম চৰকাৰে সদৌ অসম কৰ্মচাৰী পৰিষদলৈ যিখন পত্ৰ প্ৰেৰণ কৰিছে সেই পত্ৰখনৰ মূল বিষয় এইখিনি যে সংঘৰ সদস্যপদ অৰ্থাৎ সদৌ অসম কৰ্মচাৰী পৰিষদৰ সদস্যপদ কেৱল চৰকাৰী কৰ্মচাৰীসকলৰ মাজতে সীমাবদ্ধ ৰাখিবলৈ কৈছে আৰু অৱসৰপ্ৰাপ্ত কোনো চৰকাৰী কৰ্মচাৰীক সংঘৰ অৰ্থাৎ সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৰাজ্যিক আৰু জিলা সমিতিসমূহত উপদেষ্টা হিচাপেও অন্তৰ্ভুক্ত কৰিব নালাগে বুলি সকীয়াই দিছে অৰ্থাৎ নিৰ্দেশ দিছে। গতিকে ছাৰ্বৈদসকল এয়া নিশ্চয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।